নমস্কাৰ বন্ধুসকল। ভাবিলোঁ এনেই বহি আছোঁ, লাইভ এটা কৰোঁ। এই লাইভত আহিলোঁ। আপোনালোকে জানেই বৰ্তমান অসমৰ অৱস্থা অগ্নিগৰ্ভা। এই সময়ত কথা কওঁতেও সতৰ্কতা অৱলম্বন কৰিব লগা হৈছে, কিয়নো চৰকাৰৰ যি আক্ৰোশমূলক ভাৱ, এইবোৰ দেখি ভয়ে লাগে। ভয় কৰিওতো উপায় নাই, কিছুমান কথা ক'বই লাগিব। সেয়ে আপোনালোকৰ মাজত দুই এষাৰ ক'বলৈ লাইভ আহিলোঁ। আশা কৰোঁ সকলোৱে লাইভটো শ্বেয়াৰ কৰি আগুৱাই লৈ যাব, যাতে অসমৰ সকলো মানুহে দেখিব পাৰে। আজি অলপ সময় আগত ND24 নিউজ চেনেলটোৰ এংকৰ বাইলুং বৰুৱাৰ ফেচবুক পোষ্ট চালোঁ আৰু নিউজৰ কিংবদন্তি ৰূপ দেখা পালোঁ। অলপ মানে কাটি কিছুমান বস্তু দেখাই আছে। আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিধায়ক একে ৰছিদ আলমক তেখেতসকলে লাইনত লৈছিল। কি হৈছিল গোটেইখিনি ভালকৈ নাজানো, কিন্তু সেই নিউজ চেনেলটোৰ সাংবাদিক, জ্যেষ্ঠ সাংবাদিক বাইলুং বৰুৱাই ক'লে যে কংগ্ৰেছ দলে ক্ষমা নিবিচাৰা পৰ্যন্ত কংগ্ৰেছ দলক বৰ্জন কৰিছে। সংবাদ মাধ্যমক শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, সেই বুলিও অসমৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ বাস্তৱ সমস্যা বা বাস্তৱ অৱস্থাবোৰ দাঙি ধৰাটোই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব আৰু কৰ্তব্য বুলি মই ভাবোঁ। যোৱা সপ্তাহৰ পৰা, এই কেইবাদিনৰ পৰা আপোনালোকে জানি আছে বা সকলোৱে অৱগত, অসমত কি পৰিৱেশ সৃষ্টি কৰিছে বৰ্তমানৰ চৰকাৰখনে। এই বিষয়ে ক'বলৈ মোৰ প্ৰয়োজন নাই, মোতকৈ আপোনালোকে বহুত বেছি জানে। কিন্তু কি কৰিম, দুখেৰে আকৌ এবাৰ ক'বলৈ চেষ্টা কৰিছোঁ। মই এজন সংখ্যালঘু সম্প্ৰদায়ৰ যুৱক হিচাপে নিজৰ জাতিটোৰ হকে দুই এষাৰ কথা ক'বই লাগিব, নহ'লে পাপে চুব মোক। কি হৈছে চৰকাৰখনৰ, মানে প্ৰায় ৬০-৭০ বছৰ আগৰে পৰাই সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ কিছুমানে বসবাস কৰা জেগাত চৰকাৰৰ ফালৰ পৰা বিদ্যুৎ সংযোগ দিছে, বিদ্যালয় বনাইছে, অংগনাবাদীৰ কেন্দ্ৰ বনাইছে, PWD ৰোড কৰি দিছে মানুহখিনিৰ সুবিধাৰ ক্ষেত্ৰত। সেইবোৰ বস্তি বা গাঁও এফেকশ্যন কৰি চৰকাৰখনে অসমৰ পৰিৱেশটো বিনষ্ট কৰিবলৈ চেষ্টা কৰি আছে। যদি সেইবোৰ বাংলাদেশীয়ে মানুহ আছিল, তেনেহ'লে এই ৬০-৭০ বছৰ আগৰ পৰা কি কৰি আছিল? নৰেন্দ্ৰ মোদীৰোতো প্ৰায় ১৫ বছৰীয়া শাসনকাল, ১০ বছৰ পাৰ হৈ গৈছে। 3 টাৰ্মছ প্ৰাইম মিনিষ্টাৰ। তেখেতে এবাৰ অসমত আহি কৈছিল কোনোবা এটা লোকসভা নিৰ্বাচনত, ১৬ মে'ৰ পিছত অসমৰ পৰা বাংলাদেশীক টালি টোপোলা বান্ধি খেদি দিব। কিন্তু ইমান দিনে শুই থাকি বৰ্তমান আপোনালোকে জানে অহা ২৬-ত অসমত বিধানসভাৰ নিৰ্বাচন আছে। এই নিৰ্বাচনৰ চমক সৃষ্টি কৰাৰ কাৰণে এটা সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে, লৈ সিহঁতৰ ঘৰ দুৱাৰ ভাঙি এটা আতংকময় পৰিৱেশ সৃষ্টি কৰি বাংলাদেশী লেবেল লগাইছে যে আমি বাংলাদেশীৰ ঘৰ বাৰী ভাঙাইছোঁ বা বাংলাদেশী বিতৰণ কৰি আছোঁ। কি ক'ম, এইবোৰ কথা শুনিলে হাঁহি উঠে, দুখো লাগে, কিন্তু বুকুখনতো বিষায়, সহ্য নহয় এনেবোৰ বেকে ভাওনা চাই।
অসমৰ প্ৰত্যেকজন মানুহেই অসম আন্দোলনৰ ফলত যি অসম চুক্তি হৈছিল সেই চুক্তিক সন্মান কৰে, আমিও কৰোঁ। আমিও বিচাৰোঁ অসমৰ পৰা বাংলাদেশী ওলাই যাওক, আমিও বিচাৰোঁ। আমি বাংলাদেশীক অসমত জাগা দিবৰ কথা কোৱা নাই। আৰু আমাৰ নিজৰে ভাই ককাইকেইটাৰ মাজত ঘৰ তোলাৰ মাটিৰ অভাৱ, সিও আৰু বাংলাদেশৰ মানুহ আমি জাগা দিম। যদি অসমত প্ৰকৃততে কোনোবা জেগাত বাংলাদেশী আছে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ মাজত, আমি বাছি বাছি চৰকাৰক সহায় কৰিম যে আমাক বাংলাদেশী খেদি দিয়ক। কিন্তু বাংলাদেশীৰ লেবেল লগাই যেতিয়া প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব, তেতিয়া অন্তৰত দুখ লাগে আৰু নিজৰ জীৱনটোৰ প্ৰতি ধিক্কাৰ আহে যে কিয় আমি মুছলমানৰ ঘৰত জন্ম গ্ৰহণ কৰিছিলোঁ। হয়, আমাক কিছুমানে কয় যে মিয়া অমক তমক, আমিতো মিয়াও নহয়, আমি অসমীয়া, হাড়ে হিমজি অসমীয়া। অসমত জন্মগ্ৰহণ কৰিছোঁ, অসমৰ বায়ু পানী খাই ডাঙৰ দীঘল হৈছোঁ, অসমৰ শিক্ষানুষ্ঠানত শিক্ষা দীক্ষা লাভ কৰি শিক্ষিত হৈছোঁ, অসমৰ সমাজ ব্যৱস্থাৰ লগত আমাৰ পূৰ্বপুৰুষ বিলীন হৈ গৈছে, অসমৰ মাটিত আমাৰ 7 পুৰুষৰ কবৰ আছে, তাৰপিছত আমাক বাংলাদেশী বুলি ক'ব। এই দুখ আমি ক'ত প্ৰকাশ কৰিম? গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি ইমান সাম্প্ৰদায়িক নাছিল আগতে কংগ্ৰেছত থাকোঁতে। আপোনাক মই ওচৰৰ পৰাই পাইছোঁ। আপুনি স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিল, অসম চুক্তিৰ মন্ত্ৰী আছিল, তেতিয়াতো একো কোৱা নাছিল, তেতিয়া এটাও বাংলাদেশী দেখা নাছিল। আজি বিজেপিত যোৱাৰ পিছত আপুনি যে অসমৰ একো উন্নয়ন কৰিব পৰা নাই, আপোনাৰ ব্যৰ্থতাবোৰ ৰাইজৰ জনমানসৰ মনৰ পৰা আঁতৰাবলৈ বাছি বাছি মুছলমান মানুহৰ ঘৰ দুৱাৰ ভাঙি আছে। এই অপৰাধ পৰম কৰুণাময় আল্লাহ ভগৱান ঈশ্বৰে কেতিয়াও আপোনাক ক্ষমা নকৰিব। আপুনি এটা আশাতে আমাক অত্যাচাৰ কৰি আছে যে মুছলমানক অত্যাচাৰ কৰিলে হিন্দুসকলে আপোনাক ভাল পাব, আপোনাক ভোট প্ৰদান কৰিব। এইটো আপোনাৰ মিছা আশা। আপোনাৰ আশা, আপোনাৰ সপোন হৈ থাকিব, বাস্তৱ আৰু নহ'ব। মই এটা কথা কওঁ, চিৰসত্য কথা। যোৱা 16 তাৰিখত বক ছয়গাঁও সমষ্টিৰ বনগাঁৱত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এখন গুৰুত্বপূৰ্ণ সভা আছিল। সেই সভাত আমাৰ চুমুৰীয়া সমষ্টিৰ পৰা মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ দায়িত্বত থকা বা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ব্যক্তিকেইজনৰ বাহিৰে কোনোবা ব্লকৰ জেনেৰেল ছেক্ৰেটাৰী, কোনোবাই ডিষ্ট্ৰিক্টৰ, কোনোবাই কেণ্ডিডেট আছিল যোৱা পঞ্চায়ত নিৰ্বাচনত, সেইকেইজনে কৰ্মী গৈছিল, কিন্তু বাকী বেলেগ একো মানুহ যোৱা নাছিল। কিন্তু মুখ্যমন্ত্ৰীৰ এনেকুৱা চ'ৰ্চ আছে, কালি মই নিউজত চালোঁ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে ছয়গাঁৱত নহয়, গৰাইমাৰীৰ সন্তলীৰ মুছলমান মানুহখিনি দাড়ি চুলি কাটি টুপি চুপি খুলি কংগ্ৰেছৰ মিটিঙত গৈছিল। লাজ লাগে এইবিলাক ৰাজনীতি চাই, এটা জাতিক টাৰ্গেট কৰি ৰাজনীতি। কোনোবাই কৈছিল যে দুৰ্বল ব্যক্তিক আমি অত্যাচাৰ কৰিব নালাগে, পাৰিলে হাতত ধৰি আগুৱাই আনিব লাগে, তেতিয়াহে পৰম ঈশ্বৰে আপোনাক সহায় কৰিব। কিন্তু আজি দেখিছোঁ কিছুমান কি কওঁ, লেবাৰ শ্ৰেণীৰ মানুহ গুৱাহাটীত হাজিৰা কৰি খায়, কোনোবাই ৰিক্সাৱালা, কোনোবাই ঠেলাৱালা, কোনোবাই মাছমৰীয়া, সেইবোৰ মানুহৰ ঘৰত বল্লুজাৰ লগাই ঘৰ দুৱাৰ ভাঙি মতা মানুহৰ পৰিচয় এইটো নহয়।
কি অন্যায় কৰিছিল সিহঁতে? আপুনি মুছলমানৰ কথা কৈ কৈ এনেকুৱা এটা পৰ্যায় লৈছে যে আপোনাৰ মুছলমানৰ ভূতে খেদিছে। মুছলমান আজি ইমান বুৰ্বক নহয়। ঠেলা চলোৱাৰ ল'ৰাও MBBS চিট পাইছে এইবাৰ, চাওক ধুবুৰীত। এটা নহয়, দুটা ল'ৰাই যি ৰিক্সা চলায়। গতিকে আপোনাৰ হিংসাৰ লগত আমি জড়িত নহওঁ। আপুনি যি ফাণ্ড পাতিছে সেই ফাণ্ডত আমি ভৰি নিদিওঁ। হয়, আপোনাৰ লগত যুঁজ এখন কৰিম। এই যুঁজ হ'ব কলমেৰে যুঁজ। কলম মুছলিম মানুহৰ, গোটেই অসমৰ মুছলিম মানুহক মই কৈছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীখিনিক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰক। তাৰপিছতহে আমি মানুহ হিচাপে কৰিব পাৰিম। কিন্তু এই ধৰ্মত অন্ধ হৈ হিংসাৰ দিশত নাযাব কোনো। আমি যদি মানুহ হিচাপে পৰমেশ্বৰ আমাক জন্ম দিছে, আমাৰো ৰক্ষা বা জীৱন আৰু সম্পত্তিৰ ৰক্ষা পৰমেশ্বৰেই কৰিব। পৰমেশ্বৰৰ বাহিৰে আমাৰ আৰু কোনো ভৰসা নাই। মানুহ ইমান তলৰ ৰাজনীতি কৰে, বাপৰে বাপ। মানুহক নিজে নিজে মৰাৰ কাৰণে বাধ্য কৰিছে। সিদিনা যোৱাকালি গুলীয়াই মাৰিলে এজন, আৰু এজন মেডিকেলত মৰিলে, আৰু আজি এজন বোলে অলপ আগতে শুনা পালোঁ চিপ জুৰি লগাই নিজে নিজে আত্মহত্যা কৰিলে। মানুহক নিজে নিজে মৰিবলৈ বাধ্য কৰাইছে। এই পাপে কেতিয়াও আপোনাক ক্ষমা নকৰে। আমি সৰুতে আমাৰ মা পাপাৰ পৰা শুনিছোঁ যে বাবু, পাপে কাকো ক্ষমা নকৰে। আৰু এটা হাস্যকৰ কথা, এই মানে কেইদিন আগলৈকে আমাৰ দলত থকা, আমাৰ দলৰ পৰা সংসদীয় সচিব হোৱা, MLA বনোৱা, তৰুণ গগৈ ছাৰে MLA বনাইছিল, গৃহ বিভাগৰ সংসদীয় সচিব দিছিল ৰাণা গোস্বামী ডাঙৰীয়া। এই কেইজনমান 50জনমান মানুহ লগত লৈ ৰাজপথেৰে যাই আছে আৰু কৈ আছে, খেদ ঐ খেদ, মিয়া খেদ। আৰে মিয়া খেদব নালাগে। মিয়া ইয়াতে জন্ম লৈছে, মিয়াৰ মাটি সম্পত্তিৰ ফুল্লি ডকুমেণ্টছ আছে, ইয়াত জন্মৰ চাৰ্টিফিকেট আছে, NRC আছে। 1971 চনৰ আগত নহয়, তাৰো আগত আহিছে। গতিকে এইবোৰক মিয়াৰ লেবেল লগাই অত্যাচাৰ কৰি লাভ নাই। মই ৰাণা গোস্বামী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, আপুনি যদি দলত বৰ্তমান গৈছে, বিজেপি দলত, আমাৰ কংগ্ৰেছৰ মিয়া বা অসমৰ মিয়াক আপুনি খেদিব নালাগে। এই বিজেপি কৰা মিয়াকেইটাক আগতে পাৰ্টিৰ পৰা খেদি দেখুৱাকচোন, কিমান আপোনাৰ ঔকাত আছে। বোলে কিছুমানে কয় যে মই মাংস নাখাওঁ, মাংস মোক নিদিবা, মই মাংসৰ জোল খাওঁ। আপুনি মিয়াক গালি পাৰে, মিয়াক চাব নোৱাৰে, মিয়াৰ মাজত ভোট ভিক্ষা কৰিবলৈ আহে। লাজ নালাগে আপোনালোকৰ? নিৰ্লজ্জত। ৰাণা গোস্বামী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ আৰু প্ৰত্যাহ্বান জনাইছোঁ, আপোনাৰ যদি ঔকাত আছে, ভাৰতীয় জনতা পাৰ্টীত থকা মিয়া মুছলিমখিনিক এবাৰ লিষ্ট ৰাজহুৱা কৰি দেখাই দিয়ক যে এইকেইটা মিয়া বিজেপিত আছিলোঁ, মই খেদি দিলোঁ। প্ৰেছ মিডিয়াত ক'ব লাগিব আৰু দেখাব লাগিব উইথ ভিডিঅ'। এনেই মুখেৰে কৈ নহ'ব। আপোনালোকে কি মানে অসমীয়া মানুহখিনিৰ মন জয় কৰাৰ কাৰণে এইবিলাক পন্থা অৱলম্বন কৰিছে, কিন্তু অসমীয়া ৰাইজ ইমান বুৰ্বক নহয়। অসমীয়া ৰাইজ বুজি পাইছে আপোনালোকৰ ব্যৰ্থতা। আপোনালোকৰ লগত আপুনি হাজাৰ চেষ্টা কৰিও মিয়াক গুলি কৰি হওক, জবাই কৰি হওক, কিবা কিবি কৰি মিয়াক হাজাৰ ধ্বংস কৰিলেও অসমৰ ৰাইজে আৰু আপোনালোকক নেক্সটবাৰ বিশ্বাসত নলয়, এইটো মনত ৰাখক। গতিকে কেইটামান ভোটৰ আশাত নিজৰ ক্ষমতাৰ কাৰণে এইবাৰ এই গৰীব দুখীয়া নিচলা মানুহখিনিক অত্যাচাৰ কৰা বন্ধ কৰক ডাঙৰীয়া। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি অসমৰ বিষয়ে ভালকৈ জানে, অসমত মুছলমান সমাজৰ বিষয়ে আপুনি ভালকৈ জানে। আপোনাৰ ঘৰত কেইবাজনো মুছলমান আপোনাৰ কৰ্মচাৰী আছে। এই যে আপোনাৰ ভাই বনাই লৈছে যে,
ৰহিম জিব্ৰান নাকি গোৱালপাৰাৰ জিলা পৰিষদ সদস্যজন, তেখেত কি মিয়া নহয় নেকি? মুছলমান নহয় নেকি তেখেত? গতিকে অসমীয়া মানুহখিনি জানে। অসমৰ ৰাইজক কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ পৰা মিয়া কিনিব, তাৰ আগতে তেখেতৰ ঘৰৰ পৰা, তেখেতৰ বিশেষৰ নিউজ চেনেলৰ পৰা মুছলমান ব্যক্তিকেইটাক, মিয়া ব্যক্তিকেইটাক কিনি দেখকচোন। সেইবিলাক নেখেদায়। গতিকে কি কৰে, সেইবিলাকে সিহঁতক উপাৰ্জন কৰি দিয়ে, তেখেতৰ চেনেলটো জনপ্ৰিয় কৰি দিয়ে। গতিকে এইবিলাক কিৰতি গায়। আৰু যিবোৰ লেবাৰ শ্ৰেণীৰ মানুহ, দুখীয়া শ্ৰেণীৰ মানুহ, দুৰ্বল শ্ৰেণীৰ মানুহ, ৰিক্সাৱালা, ঠেলাৱালা, এই মাছমৰীয়া, এইবিলাককে খেদিব পাৰে, সিহঁতৰে ঘৰ ভাঙিব পাৰে। গতিকে অসমৰ ৰাইজক মই এটা কথা অনুৰোধ জনাম, মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ্তমান নিজৰ কি হৈছে নাজানো, তেখেতৰ অসমখনত জুই লগাব বিচাৰিছে। গতিকে মই অসমৰ প্ৰত্যেকজন অসমৰ হিন্দু সমাজক মই অনুৰোধ জনাইছোঁ, হিন্দু সমাজৰ যিখিনি বুদ্ধিজীৱী আছে, শিক্ষিত গুণীজ্ঞানী ব্যক্তি আছে, আপোনালোকে অসমৰ বসবাস কৰা প্ৰত্যেকজন নাগৰিকৰ অভিভাৱক সকলো। গতিকে এইবোৰ দেখি আছে, আপোনালোকে এতিয়া আৰু মুখ বন্ধ কৰি নাথাকিব। আমাৰ অৱস্থা শেষে কৰিলে। গতিকে আমিওতো মানুহ, আমাক জীয়াই থকাৰ সুবিধাকণ দিয়ক আপোনালোকে। আৰু এই সময়ত আপোনালোক যদি ওলাই নাহি আমাক ৰক্ষা নকৰে এই জালিম চৰকাৰৰ পৰা, তেতিয়াহ'লে আমি আৰু জীয়াই থকাৰ কোনো অধিকাৰেই নাথাকিব, কোনো ৰাস্তাই নাথাকিব। চাৰিওফালে বন্ধ কৰি দিছে। মই অসমৰ প্ৰত্যেকজন বুদ্ধিজীৱী শিক্ষিত সমাজক সুধিছোঁ, আমি মুছলমানৰ ধৰ্মত বা মুছলমানৰ ঘৰত জন্ম লোৱাটো অপৰাধ নেকি? আমিওতো মানুহ। আমাক মানুহ হিচাপে জীয়াই থাকিব দিয়ক। কোনেও ক'ব নোৱাৰে যে মুছলমানে অত্যাচাৰ উৎপীড়ন কৰি আছে কাৰোবাৰ ওপৰত। আমাক কৰি আছে, আমি সহ্য কৰি আছে, আৰু জীয়াই থকালৈকে সহ্য কৰিয়ে যাম। গতিকে কৰক, কিমান বাৰু অত্যাচাৰ কৰিব পাৰে কৰক, কৈ তো লাভ নাই। এতিয়া আমাৰ শেষ ভৰসা অসমৰ বুদ্ধিজীৱী, শিক্ষিত, চিভিল ছ'চাইটি, এইখিনিৰ ওপৰত আৰু পৰম ঈশ্বৰৰ ওপৰত। পৰম ঈশ্বৰ আৰু যদি অসমৰ বুদ্ধিজীৱী শিক্ষিত সমাজে অসমৰ মুছলমান মানুহখিনিক ৰক্ষা কৰিব পাৰিব, তাৰ নহ'লে এটা এটাকৈ যেনেকৈ মাৰি আছে তিল তিলকৈ মাৰিয়ে থাকিব। আমি মৰিয়ে থাকিব লাগিব। আমাৰ আৰু শক্তি নাই। আমি নিৰস্ত্ৰ, আমি নিৰ্বলী, আমি দুৰ্বল। গতিকে দুৰ্বলক ইমান অত্যাচাৰ কৰাটো মতা মানুহৰ পৰিচয় নহয়। আৱেগিকভাৱে বহু কথাই ক'লোঁ, আৰু কথা আছে, কোৱাৰ ইচ্ছা আছে, সময় বহুত কম, কি কম। এটা কথাই মই অনুৰোধ কৰিম, মাননীয় অসমৰ মুখ্যমন্ত্ৰীৰ যিসকল শুভাকাংক্ষী আছে, ওচৰে পাঁজৰে সকলো সময়তে থাকে, তেখেতসকলৰ প্ৰতি মোৰ এটা হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, যদিও মুখ্যমন্ত্ৰী কিবা কৰি আছে, আপোনালোকেতো মানুহ হিচাপে মুখ্যমন্ত্ৰীক পৰামৰ্শ প্ৰদান কৰক। এনেকুৱা অত্যাচাৰ কৰিব নালাগে মানুহৰ ভাই। অলপ চিন্তা কৰক মানৱীয় চিন্তাৰে। এই যিখিনি মানুহৰ ঘৰ দুৱাৰ ভাঙিলে, হাইচলা বিলত, পাইকানত, এই বিলাসীপাৰাৰ সিফালে ধুবুৰীত, এই মানুহখিনি বৰষুণ পৰিলে ক'ত থাকিব? এই গেলা গৰমত তুমি পানী খাব পৰা নাই, কেনেকৈ বাচিব? আৰু এটা কথা মোৰ শিক্ষক এজনে মোক কৈছিল, প্ৰকৃততে যি মানুহ, সি মানুহেই হয়। সেই মানুহজনৰ হিন্দু হ'ব পাৰে, মুছলিমো হ'ব পাৰে, খ্ৰীষ্টানো হ'ব পাৰে। মানৱতা থকা মানুহেই হ'ল মানুহ। গতিকে মুখ্যমন্ত্ৰীৰ পৰিয়ালতো মানৱতা থকা মানুহ আছে। মুখ্যমন্ত্ৰীৰ মাতৃ অসমৰ ৰাইজৰ মাতৃ, তাই যথেষ্ট শিক্ষিত মানুহ, সাহিত্যিক মানুহ। তাইকো মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনাৰ সন্তান অসমৰ মুখ্যমন্ত্ৰী, ৰাইজে বনাইছে, আমিও বনাইছোঁ, আমাৰো মুখ্যমন্ত্ৰী, আপুনি অলপ মাতৃ হিচাপে অসমৰ মুছলমান মানুহখিনিক
আপোনাৰ পুত্ৰৰ পৰা ৰক্ষা কৰক, আপোনাৰ পুত্ৰক বুজাওক যে বাবা হল বহুত আৰু অত্যাচাৰ নকৰিবা এইবোৰ মানুহক। মই মাননীয় মুখ্যমন্ত্ৰীৰ মাতৃ, সাহিত্যিক, শিক্ষিত ব্যক্তি, আমাৰো মাতৃ, মুখ্যমন্ত্ৰীৰ মাতৃ হ'ল আমাৰো মাতৃ, গোটেই অসমীয়া ৰাইজৰ মাতৃ। সেই মাকজনীক অনুৰোধ কৰিছোঁ, মা আপোনাৰ সন্তান অসমৰ মুখ্যমন্ত্ৰী, আপোনাৰ সন্তানে যিবোৰ কৰি আছে, মানৱতাৰ বাহিৰত গৈছে, দুখীয়া নিচলা মানুহখিনিক পুলিচ লগাই গুলিয়াই মাৰি আছে, সিহঁতৰ ঘৰ দুৱাৰ ভাঙি আছে, আপুনি মাক হিচাপে এবাৰ আমাক চাওক আৰু আপোনাৰ সন্তানক এইবোৰ অত্যাচাৰৰ পৰা বিৰত থাকিবলৈ বাধ্য কৰাওক। মই মা বুলি কৈছোঁ আপোনাক। আৱেগিক হৈ গৈছোঁ, লাইভটো বেছি দীঘলীয়া নকৰোঁ। এইখিনি কওঁতে যদি কিবা ভুল ত্ৰুটি হৈছে সকলোৰে ওচৰত ক্ষমা খুজি মোৰ লাইভটো মই শেষ কৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি। বন্ধ কৰিছোঁ।